আপুনি দৈনন্দিন জীৱনত কৃষ্ণ বুলি ক'বলৈ ৰাম বুলি ক'বলৈ আপুনি অভ্যাস কৰক আনন্দ নিজে আহিব আপুনি আনন্দ বিচাৰিব নালাগে আনন্দ আপোনাৰ ঘৰলৈ নিজে আহিব আপুনি ভকতে মুক্তি বিচাৰিব নালাগে মুক্তি নিজে নিজে আহিব আপুনি মাত্ৰ ঈশ্বৰৰ নাম ল'বলৈ যত্ন কৰক ঈশ্বৰৰ নাম ল'লে আপোনাৰ মুক্তি নিজে আহি থাকিব গতিকে আমি এই শিক্ষাটো দিব লাগে পৰম আনন্দ আহি মনত নিল ঈশ্বৰৰ কথা কৈ দিয়ক আনন্দ নিজে আহিব আনন্দ বিচাৰিব নালাগে তেবে তাকো আৰু তিনি তাপে নোচোৱা তেতিয়া আৰু ভগৱানৰ তিনিটা তাপে আমাক স্পৰ্শ কৰিব নোৱাৰে ভগৱানৰ তিনিটা তাপত আপোনালোক প্ৰত্যেকেই কম বেছি পৰিমাণে ভুক্তভোগী হৈ আছে আপোনালোকে জানিব কোনটো তাপে পাইছে তিনিটা তাপৰ সংখ্যা আমাক শাস্ত্ৰত কি বুলি কৈছে যে আদি ভৌতিক আদি দৈবিক আধ্যাত্মিক এই তিনিটা তাপত আমাক প্ৰত্যেককে ভুক্তভোগী কৰি আছে আমাৰ আদি ভৌতিক তাপে আমাৰ দেহ জগতলৈ মনৰ জগতখনলৈ কেনেকৈ প্ৰতিক্ৰিয়া কৰিব বেদত কৈছে মৃগ পক্ষী মনুষ্যাদয় সৰীসৃপাদয় ৰাক্ষসয় নিৰ্ণম জন্যতে আদি ভৌতিক মৃগ পক্ষী সৰীসৃপ প্ৰাণী সাপ বেং কুঞ্জেলুকা বিছা ভূত প্ৰেত পিশাচ মানুহ অৰ্থাৎ ভগৱন্তৰ সৃষ্টিৰ পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা আমাৰ এই পঞ্চভৌতিক দেহলৈ যিবোৰ দুখ নামি আহে কেতিয়াবা কাৰোবাক হঠাতে কুকুৰে কামুৰে কাৰোবাক কেতিয়াবা মেকুৰীয়ে আঁচুৰে কাৰোবাক কেতিয়াবা বিচাই ডাকে কাৰোবাক কেতিয়াবা কুঞ্জেলুকাই কামুৰে কাৰোবাক কেতিয়াবা সৰ্পই দংশন কৰে কেতিয়াবা আকৌ কাৰোবাক মানুহেই মানুহক মাৰি আঘাত কৰে ভগৱন্তৰ সৃষ্টিৰ পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা এই পঞ্চভৌতিক দেহলৈ যিবোৰ দুখ নামি আহে সেইবোৰক কৈছে আদি ভৌতিক তাপ আদি দৈবিক তাপে আমাক কেনেকৈ প্ৰতিক্ৰিয়া কৰে বেদত কৈছে শীত উষ্ণ বাতবসাম্বু বিদ্যুতাদি সমুদ্ৰম তাপতি জগৰ নিৰ্ণম জন্যতে আদি দৈবিক অতিপাত ঠাণ্ডা অতিপাত গৰম বতাহ ধুমুহা বিজুলী ঢেৰেকনি বানপানী ভূমিকম্প আকস্মিক দুৰ্ঘটনা বজ্ৰপাত আদিৰ দ্বাৰা কোনেও নভবাকৈ হঠাতে আমাৰ জীৱনলৈ যিবোৰ দুখ নামি আহে সেইবিলাক দুখক কৈছে আদি দৈবিক তাপ আধ্যাত্মিক তাপক দুটা ভাগত বিভক্ত কৰিছে এটা শাৰীৰিক আৰু এটা মানসিক আপোনাৰ শৰীৰত যদি অৰ্শ গুল্ম পিত্ত কেঁচুমূৰীয়া মূৰৰ বিষ পেটৰ বিষ দাঁতৰ বিষ কঁকাল বিষ ভৰি বিষ কাৰ কি বেমাৰ আছে আপোনালোকেহে জানিব আপোনালোকৰ শৰীৰত কি বেমাৰে আক্ৰান্ত কৰিছে আপোনাৰ যদি শৰীৰত কিবা বেমাৰ থাকে আপুনি যিমান ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ মাজতে নাথাকক কিংবা আপুনি কেতিয়াও সুখী হ'ব নোৱাৰে শৰীৰত বেমাৰ থকা মানুহ কোনো সুখী হ'ব নোৱাৰে গতিকে এইটো আধ্যাত্মিকৰ শাৰীৰিক তাপ মানসিক তাপ ছটা প্ৰকাৰে আহে ক্ষুধা তৃষ্ণা জৰা মৃত্যু শোক মোহ ভোকৰ সময়ত যদি এমুঠি খাব নাপায় শৰীৰে কষ্ট পাব পিয়াহত পানী খাব নাপালে শৰীৰে কষ্ট পাব জৰা এটা দিনত কিচকিচিয়া চুলি কমনীয় দেহা ৰিং মাৰিলে শুনে এমাইললৈকে দেখে যাওঁ বুলিলে যায় খাওঁ বুলিলে খায় এটা কালৰ অতৰ্কিত গতিত কিচকিচিয়া চুলিকেইডাল মৰাপাতৰ দৰে বগা হৈ গ'ল দৃষ্টি শক্তি কমিলে শ্ৰৱণ শক্তি কমি গ'ল শৰীৰ সুতুৰা সুতুৰ কৰিলে টান টান বস্তু চলোৱা দাঁতকেইটা কুলুক জুলুক গ'ল যাওঁ বুলিলে যাওঁ খাওঁ বুলিলে খাওঁ বোলা দেহাটো মুখৰ আগত কোনোবাই এমুঠি নিদিলে খাবলৈ নোপোৱা হ'ল সেই সময়ত পূৰ্ব স্মৃতি ৰোমন্থন কৰি মনলৈ যিটো দুখ আহে সেইটো হৈছে আধ্যাত্মিকৰ মানসিক তাপ কেতিয়াবা আপোনজন মৰিলে শোক লাগে কেতিয়াবা মনে ভাল পোৱা বস্তু হৰণ ভগৱানলৈ দুখ লাগে আৰু আমাৰ মৃত্যুৰ ভয়ে আমাক সকলোকে ত্ৰাসিত কৰি থাকে এই তিনিটা তাপৰ পৰা মুক্ত হ'বলৈ হ'লে আজিৰ দৰে আমি ভগৱন্তৰ কথা শুনিব লাগিব ক'ব লাগিব গাব লাগিব তেতিয়া আমাৰ ওচৰলৈ এই দুখবিলাক আহিব নোৱাৰে এই কথা আমাক কৈ আছে আৰু কৈছে যে মহন্তে শহীদে সদা থাকিব আলাপে তেৱেকে নপাইবে বাপ সংসাৰৰ যাবে আজি আপোনালোক চব মহন্ত হৈ আছে দেই মহন্ত কাৰো পিঠিত মহন্ত বা এওঁ ভকত এওঁ অভকত বুলি লিখা নাই মহন্তক গুণত হ'ব লাগিব মূৰফুনিৰ মল কথা কি বুলি কৈছে যে হৰিপদ মাত্ৰ সেৱা কৰে সকলো কামনা পৰিহৰে বেদ ব্যৱহাৰ কদাচিত নলংঘয়
হৰি পদ সেৱা সুখ মনে কৰে অনুভৱ সৰ্বক্ষণে ইহাংকে মহন্ত বুলিয়া জানা নিশ্চয়। আজি ইয়াত বহি থকা কাৰ ঘৰুৱা কাম নাছিলে, কাৰ বিষয়ৰ কাম নাছিলে। আজি আপোনালোকে চব এৰি থৈ আহি ঈশ্বৰৰ কথা শুনি আছে আৰু ঘৰৰ বিষয় চিন্তাৰ পৰা মুক্ত হৈ আছে। কাম ক্ৰোধ লোভ মোহ উত্তম বিষয় ইহাক চেদিলে হৈব দৃঢ় পৰিচয়। এই কামনা বাসনাবিলাকৰ পৰা ওলাই আহিব পাৰিব লাগিব, তেতিয়াহে ভগৱানৰ লগত পৰিচয় হ'ব পাৰিব। কাম ক্ৰোধ লোভ মোহে মোহিত সকল নাপাইবে উদ্ধাৰ সখী সত্যে যাইবে দল। যিবিলাক কামনা বাসনাতে আবদ্ধ হৈ থাকে সেই জীৱ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে, সি অধুগতি যাব। উপায় বোলে উপায় এটা আছে, মোৰ মানে কাম ক্ৰোধ লোভ মোহ বিষয় আক্ৰোহে নোচোয় মোৰ ভকত হয় একো দুখে। যদি তোমালোক মোৰ ভকত হ'ব পাৰা এইবিলাক দুখে স্পৰ্শ কৰিব নোৱাৰে। গতিকে ভকতৰ সংগ সখী লৈবা প্ৰথমত শ্ৰৱণ কীৰ্তন মোৰ কৰিবা সতত। ভকত দেখে মূৰ হিদি জানিবা নিশ্চয় ভকত জনৰ জানা আমি কি হৃদয়। মোট কৰে ভকতে নিশ্চিন্তে কিছু আন ভকতত কৰে মই নিশ্চিন্ত হোৱা। গতিকে ভগৱন্তৰ কথা আপুনি যাতে গাই কৈ যাতে ভকত হ'ব পাৰে তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। আৰু ভগৱন্তৰ কথা যি ক'ব ভগৱন্তৰ তেওঁৰ লগতে থাকিব। আৰু ভগৱন্তৰ যাৰ লগত থাকিব কোনোনো দুৰ্লভ আছে হৰি সুপ্ৰসন্ন। ভগৱন্ত যদি আমাৰ প্ৰতি প্ৰসন্ন হয় আমাৰ দুৰ্লভ ক'ত থাকিব। গতিকে আমি ভগৱন্তক ৰাখিবলৈ বেছি কষ্ট কৰিব নালাগে। যিটো নাম লয় হৰি কাৰ হয় ই কোনো ৰহস্য কৰে, বছ এই ৰহস্য ভেদ কৰিব। সদায় ভগৱন্তৰ নাম যাতে আমাৰ মুখত অনগল হৈ থাকে তাৰ প্ৰতি গুৰুত্ব দিব দেই। আমাৰ কৰ্মবিলাক ব্ৰজৰ গোপীসকলৰ দৰে কৰিবলৈ যত্ন কৰিব। ব্ৰজৰ গোপীসকলে কেনেকৈ কৰিছিল? হাতে কৃত কাম মুখে ৰাম নাম। ভাত ৰান্ধোতে দধি খিৰাওঁতে দধি মথন্তে কাঁহী বাতি ধুৱন্তে কাপি ধুৱন্তে কেঁচুৱা নিচুকাওঁতে ঠাই মাৰ্জন্তে কামো কৰি থাকে ঈশ্বৰৰ নাম লৈ থাকে। এয়া হ'ল ব্ৰজৰ গোপীসকলৰ আদৰ্শ। গোপী বুলি কওঁতে মাইকী মানুহকে বুজি নল'ব দেই। গো পদে বেদ, বেদ মানে ঈশ্বৰৰ জ্ঞান। যি ঈশ্বৰৰ কথা শুনে সেইটোৱে হৈছে গোপী। জীৱ মাত্ৰেই গোপী, গোপীৰ মতা মাইকী নাই, জীৱই হৈছে গোপী। ডেকা ল'ৰাই শুনক বা গাভৰু ছোৱালীয়ে শুনক, বোৱাৰীয়ে শুনক বা শাহুৱে শুনক, গতিকে বৃদ্ধই শুনক বা বাইদেৱে শুনক, যি ঈশ্বৰৰ কথা শুনিব তেওঁ গোপী। গতিকে ঈশ্বৰৰ কৰ্মবিলাক কৰোঁতে মতা মানুহে হওক বা মাইকী মানুহে হওক ঈশ্বৰৰ নাম লৈ কৰিবলৈ যত্ন কৰিব দেই। ঠাইও সাৰি আছে বৰগীতো গাই আছে, ঠাইও চফা হ'ব হৃদয়ো চফা হ'ব। কাঁহী বাতিও ধুই আছে ঘোষাও গাই আছে, কাঁহী বাতিও চফা হ'ব হৃদয়ো চফা হ'ব। কাপোৰত চাবোনো দি আছে বৰগীতো গাই আছে, হৃদয়ো চফা হ'ব কাপোৰো চফা হ'ব। এই আদৰ্শৰে যি মানুহে কাম কৰিব তাৰ কোনোদিন ভাগৰ নালাগে, তাৰ মন সদায় আনন্দিত হৈ থাকিব। গতিকে আমাৰ বেদে কৈছে শৰীৰম শ্ৰম। আমি শাৰীৰিক পৰিশ্ৰম কৰিব লাগে, তেতিয়া আমাৰ মনবিলাক শুদ্ধ হৈ থাকে। আৰু সেই পৰিশ্ৰম কৰোঁতে মতা মানুহে হওক বা মাইকী মানুহে হওক, ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক বা শাহুৱে হওক, কাম কৰোঁতে সদায় ঈশ্বৰৰ নাম লৈ কৰিবলৈ যত্ন কৰিব, তেতিয়া কাৰো প্ৰতি আক্ষেপ নাহে। কিন্তু আমাৰ বহুত মানুহে মই কৰিছোঁ বুলি ভাবে। কাৰোবাৰ ঘৰত দুগৰাকী বোৱাৰী আছে, এজনী সোনকালে উঠি কাম কৰি আছে, এজনী দেৰিলৈকে শুই আছে। কাম কৰি থকাজনী দুখনমান কৰাৰ পিছত ওচৰলৈ যাবই নোৱাৰে, টিঙিচকৈ কম উঠিব, মই কৰি থাকিব লাগে, আমুক কাম শুই আছে, আমুক শুই আছে। কিন্তু আমাৰ বেদে কৈছে নাই নাই, তুমি লোকক দেখুৱাবৰ কাৰণে কাম কৰিব লাগে। কামটো কিয় কৰিব লাগে? শৰীৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে। শৰীৰ শ্ৰম। আমি শাৰীৰিক পৰিশ্ৰম কৰা মানুহৰ সহজে বেমাৰে আক্ৰমণ কৰিব নোৱাৰে। যি কোমল বিচনাত ভাল ভাল আহাৰ খাই বেলি দুপৰলৈকে শুই থাকিব, তাৰ কিছুদিনৰ পিছত ডায়েবেটিছ হ'বই। আৰু ডাক্তৰৰ ওচৰলৈ গ'লে ক'ব তোমাৰ ডায়েবেটিছে পালে, এতিয়া কি কৰিব লাগিব? বোলে ৰাতিপুৱা গধূলি কমেও 2-3 মাইল ৰাস্তা ঘাম ওলোৱাকৈ খোজকাঢ়িব লাগিব। অন্য পৰিশ্ৰম নকৰা তাকে কথাকে। গতিকে পৰিশ্ৰমটো লোকক দেখুৱাবৰ কাৰণে নহয়, মনত ৰাখিব কথাটো। প্ৰত্যেকেই নিজে পৰিশ্ৰম কৰিব, নিজৰ শৰীৰটো সুস্থ থাকিব বুলি ভাগৱতে সিদ্ধান্ত দিছে, বেদে সিদ্ধান্ত দিছে। এই কথা তেওঁ আহ্বান জনাইছে। হেনবা বুলিবা তই অল্প পুণ্যবন্ত কেনেমতে হৈবে এত মানৱ ভাগ্যবন্ত।
যদি প্ৰভু তুমি কোৱা তুমি কম পুণ্যৱান মানুহ হৈ ইমান ভাগ্যৱন্ত কৰ্ম কৰিবলৈ তুমি কেনেকৈ বাঞ্ছা কৰিছা এইবুলি যদি ক'ব খোজা আপুনি শিকায়ো দেৱে তুমি কিবা মই যেনমতে হৈ হেন মূৰ ভাগ্যদয় তেতিয়াহ'লে মোক তুমি সেই নীতি শিক্ষা দিয়া কেনেকৈ কৰ্ম কৰিলে তোমাৰ চৰণত মোৰ ভক্তি ভাৱেৰে কৰ্ম কৰিব পাৰোঁ এই কথা আমাৰ হেৰিয়ে কৈছে তোমাৰ চৰণে শিক্ষা ধৰৈ যিটো নৰ সেইটো ভকত নোহে বেদৰ কি কৰ যে তোমাৰ চৰণে শিক্ষা ধৰৈ যিটো নৰ তোমাৰ চৰণত যি শিক্ষা ধৰিব সেইটো ভকত নোহে বেদৰ কি কৰ সেইটো ভকতেই নহয় বেদৰ কি কৰ নীতিৰ দেউতা নীতিৰ দাস হৈ যাব আমি নিয়ম নীতি মানি কাম কৰিব লাগিব সদাচাৰ মানি চলিব কায়ৰ সদাচাৰ এই দেহটো আমাক কিয় দিছে ভগৱানে পৰোপকাৰায় ইদম শৰীৰম ভগৱানে কৈছে তোমাক জীৱশ্ৰেষ্ঠ মানুহ কৰি জন্ম দিছো এইটো শৰীৰৰ দ্বাৰা কাৰোবাক উপকাৰ কৰিবা কাকো হিংসা নকৰিবা উপকাৰ কৰিলে পৰোপকাৰায় পুণ্যম আপুনি ৰাতিপুৱা শুই পৰা গধূলালৈকে জন্মৰ পৰা মৃত্যুলৈকে কাৰোবাক যাতে উপকাৰ কৰে অপকাৰ নকৰিব উপকাৰ কৰিলে পুণ্য হ'ব পুণ্য হলে আপুনি জীৱনত সুখ আৰু ভোগ কৰিব পাৰিব আৰু জীৱনটো উন্নতিৰ পথত আগবাঢ়ি যাব পাপায় পৰপীড়ন কাৰোবাক দুখ কষ্ট দিব পাপ হ'ব পাপ হলে আয়ু কমি যাব পৰমায়ু কমি যাব দুখ কষ্ট আহিব আৰু আপুনি অধোগতি যাব আমাক মানুহৰ জন্ম দিছে মিলা প্ৰীতি মৰম চেনেহৰ মাজত থাকিবৰ কাৰণে আপুনি মানুহৰ জন্ম পাই যদি শাহু বোৱাৰীৰ মাজত কাজিয়া কৰি থাকে ককাই ভাইৰ মাজত কাজিয়া কৰি থাকে স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি থাকে ওচৰ চুবুৰীয়াৰ লগত যদি কাজিয়া কৰি থাকে ভগৱন্তৰ ওপৰৰ পৰা চাই হাঁহি থাকে তোমালোকক মানুহৰ জন্ম দিছিলো মিলা প্ৰীতি মৰম চেনেহৰ দৰে থাকিবৰ কাৰণে তোমালোকে জ্ঞাতি শিশু কুকুৰৰ দৰে কাজিয়া কৰি আছা এইবাৰ একেবাৰে জেগাত দি দিম যিমান পৰা কৰি দিম আপোনালোকৰ শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব কিন্তু দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব মনত ৰাখিব দেই কাৰোবাৰ যদি কাজিয়া কৰাৰ স্বভাৱ আছে এৰিব আজি ইয়াতে কৰিব পাৰিব কিন্তু দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব না ভুক্তং ক্ষতি কৰ্ম কল্প কৌতিৰ্যৰপি অবৈতমেব ভুক্তৈবং কীট কৰ্ম শুভা শুভম সীমা একেটাই এজনে কুঁহিয়াৰ ৰুইছে এজনে তিতা কেৰেলা ৰুইছে কুঁহিয়াৰ ৰোৱাজনে কুঁহিয়াৰ ৰস খোৱা দেখি তিতা কেৰেলা ৰোৱাজনে যদি ভগৱানক কয় মোকো কুঁহিয়াৰ ৰস এগিলাচ খোৱা পাৰিব নেকি তুমি ৰুমতেই তিতা কেৰেলা দিছা তিতাই খাব লাগিব কুঁহিয়াৰ ৰস খাবলৈ নাপাবা আপুনি জীয়াই থাকোঁতে বৰক দুখ দিছে আঘাত দিছে অন্যায় কৰিছে ঠগিছে আপোনাৰ পাপেই হ'ব পাপ হোৱা মানুহজনে কেতিয়াও জীৱনত বিচৰা সুখ পাব নোৱাৰিব এই তথ্য আমাক ভাগৱতে দি আছে গতিকে মানুহৰ জন্ম পাই পাৰিলে কাৰোবাক উপকাৰ কৰিব কাকো হিংসা নকৰিব এই শৰীৰটো পৰৰ উপকাৰত লগাবৰ কাৰণে দিছে এই কথা আমি জানিব লাগিব গতিকে তুমি হে পৰম গুৰু হৃদীশ্বৰ মোৰ হুয়ুক সদয় তৰু সংসাৰ দুৰ্গ আমাৰ সকলোৰে হৃদয়তে ভগৱন্ত আছে দেই আপুনি বাহিৰত বিচাৰি নাযাব বাহিৰত বিচাৰি যোৱাজনক কৰ্ম মাৰ্গী বুলি কৈছে কৰ্মটো বিশ্বাস যাৰ হিয়াত থাকন্ত হৰি অতিশয় দূৰহুণ্ড তাৰ দূৰতো বিদূৰহুণ্ড তাৰ আমাৰ প্ৰত্যেকৰে হৃদয়তে ভগৱন্ত আছে মনৰ ভাৱনা পূৰণ কৰিবৰ কাৰণে আপুনি যদি হৃদয় ভগৱন্তক বিচাৰি বাহিৰত যাক যজ্ঞ পূজা পাতল কৰি বিচাৰি ফুৰে আপোনাৰ হৃদয় কৃষ্ণ বহুত দূৰলৈ আঁতৰি যাব যিটো কথা দ্ৰৌপদীৰ ক্ষেত্ৰত দেখুৱাই থৈ গৈছে দ্ৰৌপদীক যেতিয়া ৰাজসভাত ৰজস্বলা অৱস্থাত দুঃশাসনে বস্ত্ৰহৰণ কৰিছিল দ্ৰৌপদীয়ে প্ৰথমতে নিজৰ শক্তি প্ৰয়োগ কৰিছিল কেনেকৈ দুঃশাসনৰ হাতৰ পৰা মই লজ্জানত অৱস্থাটোক বচাব পাৰোঁ অৱশেষত যেতিয়া তেওঁ উপায়ন্তৰ হৈ গ'ল তেতিয়া তেওঁ ভগৱানলৈ মনত পৰিল কিন্তু মাতুতে গণ্ডগোল লগাই দিলে কি বুলি ক'লে হে যদুপতি হে দ্বাৰকাপতি হে মথুৰাপতি তুমি সোনকালে আহা মোক দুঃশাসনে লজ্জা নকৰিব মোক ৰক্ষা কৰাহি হে যদুপতি হে দ্বাৰকাপতি হে মথুৰাপতি চিঞৰি আছে নাই অহা নাই অৱশেষত তেওঁ মনলৈ ধাৰণা হ'ল তেওঁতো মোৰ হৃদয়তে আছে হে হৃদয়ানন্দ তুমি ৰক্ষা নকৰিলে উপায় নাই ভমককে ওলাই গ'ল তেতিয়া দ্ৰৌপদীয়ে দাবী কৰিছে তোমাক ইমান চিঞৰি আছো তুমি অহা নাই তোমাৰ গানেই দুখ
তুমি যদুপতি বুলি কৈছা, মই যদুগণৰ ওচৰ পাইছোগৈ তোমাৰ কথা মানি। দ্বাৰকাপতি বুলি কৈছা, মই দ্বাৰকালৈ দৌৰিছো। মথুৰাপতি বুলি কৈছা, মই মথুৰালৈ দৌৰিছো। তুমি যদি হৃদয়তে মই আছো বুলি যদি মোক আগতেই জনালাহেঁতেন, মই তোমাকতো বহু আগতে উপকাৰ কৰিব পাৰিলোহেঁতেন। গতিকে আমাৰ ভাৱবিলাক সেইটো, আমাৰ হৃদয়তে ভগৱন্ত আছে ভাৱনা পূৰণ কৰিবৰ কাৰণে। যা দৃষ্টি ভাৱনা জড়িত সিদ্ধি ভগৱতী তাত দৃষ্টি। আমাৰ নৱদম্পতিবিলাকে ভবা মতে পাব দেই, ল'ৰা লাগিলে ল'ৰা দিব, ছোৱালী লাগিলে ছোৱালী দিব। কিন্তু আপুনি ভাগৱতৰ দৰ্শন মতে ভাবিবলৈ শিকিব লাগিব। আমাৰ 24 ঘণ্টাক 8টা পহৰত ভাগ কৰিছে দাৰ্শনিক পণ্ডিতে মহাপুৰুষে। এটা পহৰত 3 ঘণ্টাকৈ আছে, 8টা পহৰত 3 × 24 ঘণ্টা। সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 পহৰ, সূৰ্যাস্তৰ পৰা আকৌ সূৰ্য উদয় হলে 4 পহৰ। আমাৰ সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ এই দিবা সময়ত কোনো দম্পতি সৃষ্টিৰ কাৰ্যত আগ নাবাঢ়ে বা বাঢ়িব নালাগে। দিবা সময়ত বাঢ়িব নালাগে। কেতিয়া বাঢ়িব লাগে? সূৰ্য অস্তৰ পৰা সূৰ্য উদয় হোৱা এই 4টা পহৰ। তাৰে 2টা পহৰ বাদ দি ল'বলৈ আমাৰ নৱদম্পতিবিলাকে জানিব লাগিব। বিজ্ঞানে 2টা পহৰ বাদ দিব কৈছে। কিয়? আমি খোৱা আহাৰটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বৰ কাৰণে কমেও 6 ঘণ্টা সময় লাগে। আমি খোৱা আহাৰটো প্ৰথমতে ৰস, ৰসৰ পৰা তেল, তেলৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা আমাৰ সতি সন্তান জন্ম হয়। গতিকে 2টা পহৰ তাত 6 ঘণ্টা বাদ দি তৃতীয় আৰু চতুৰ্থ পহৰত আমাৰ নৱদম্পতিসকলে সৃষ্টি কাৰ্যত আগবাঢ়িব লাগিব। কেনেকৈ আগবাঢ়িব লাগিব? পুৰুষ প্ৰকৃতি হবা একমতি, তেহে সিজিব হৰিত ভগৱতী। স্বামী স্ত্ৰী দুইজনেই জানিব লাগিব নিয়মটো। আৰু আপোনালোকক কি লাগে? আপোনালোকে আগতেই দুইজনে পৰিকল্পনা কৰি, ল'ৰা লাগে নে ছোৱালী লাগে, দুইজনে কেনেকুৱা ল'ৰা লাগে কেনেকুৱা ছোৱালী লাগে, দুইজনে পৰিকল্পনা কৰি যথা সময়ত আপোনালোক দুইজনে নিবেদন কৰিব লাগিব। এতিয়া যা দৃষ্টি ভাৱনা জড়িত সিদ্ধি ভগৱতী তাত দৃষ্টি। যদি কাৰোবাৰ দম্পতিৰ স্বামীয়ে জানে ভাৰ্যাই নামানে, কাৰোবাৰ ভাৰ্যাই জানে স্বামীয়ে নামানে, তেতিয়াহ'লে আমাৰ দম্পতিৰ মাজলৈ অৱস্থাটো কেনেকুৱা হ'ব? কাশ্যপ ঋষিৰ দৰে হ'ব। কাশ্যপ ঋষি দুগৰাকী ভাৰ্যা, দিতি আৰু অদিতি। অদিতিয়ে স্বামীৰ লগত মন মিলাই সময়মতে সৃষ্টি কাৰ্যত আগবাঢ়িছিল কাৰণে আটাইবিলাক দেৱতা সন্তান জন্ম হ'ল। দিতি হিংসাকুৰীয়া, সতিনীৰ পুত্ৰ হোৱা দেখি তেওঁ হিয়া কৰিছে। অসময়ত গৈ উপাসনা স্থানত স্বামীক পুত্ৰদান বিচাৰিছে। যাৰ কাৰণে ঋষি যিহেতু দূৰদৰ্শী এজন ব্ৰহ্ম ঋষি, তেওঁ কৈছে ভাৰ্যা এইটো সময় পুত্ৰদানৰ সময় নহয়, তুমি ধৈৰ্য ধৰা। নামানে, উপায় নাই, উপায়হীন হৈ ভাৰ্যাক সন্তুষ্টি দিবৰ কাৰণে পুত্ৰদান দিলে। কিন্তু হিৰণ্যাক্ষ আৰু অসুৰ জন্ম হৈ গ'ল। মনত ৰাখিব, আমাৰো যদি স্বামী স্ত্ৰীৰ মাজত তেনেকুৱা বৈষম্যতা থাকে, আপোনালোকেও তেনেকুৱা সন্তানৰে পিতৃ মাতৃ হ'ব লাগিব। গতিকে স্বামী স্ত্ৰী দুইজনে ভাগৱত দৰ্শনৰ মতে যাতে আমি আগবাঢ়িব পাৰোঁ, তাৰ কাৰণে আমি এই নৈতিক শিক্ষাবিলাক আহৰণ কৰিব লাগিব। এই কথা এইখিনিলৈকে আমাক ক'লে। এহি বুলি কৃষ্ণৰ চৰণে থৈয়া মাধ, পৰম কৰুণা কৰি কান্দৈ দৈত্যনাথ। আমাৰ বলিয়ে কান্দিবলৈ লাগিছে, ভক্তিৰ ভক্তিত কান্দি গৈছে, গদ গদ হৈছে দেই। আপোনালোকৰ যদি প্ৰাৰ্থনা কৰোঁতে কেনেবাকৈ চকুৰ পানী ওলাইছে, ঈশ্বৰৰ কথা কওঁতে আৰু শুনোতে যদি চকুৰ পানী ওলাইছে, হৰি হৰি উচ্চাৰণতে যাৰ নয়নৰ হন্তে, ধৰণীৰ শৰীৰ পুলক হৈলা সংসাৰৰ পাৰ, মৰিবে নালাগে তাৰ, অজীৱন্ততে পাইলে কৃষ্ণ। সেই স্তৰটোলৈ আপুনি নিজক আগুৱাই দিব লাগিব। প্ৰাৰ্থনা কৰোঁতে ঈশ্বৰৰ নাম লওঁতে যাতে কেতিয়াবা আনন্দৰ প্ৰচলন, কেতিয়াবা সুখৰ প্ৰচলন যদি ওলাই যায়, শৰীৰ যদি ৰোমাঞ্চ হৈ যায়, মাত যদি গদগদ হৈ যায়, আপুনি জীৱন্ত।
সেই স্তৰটোলৈ আমি ভকতিৰ মাজেদি আগুৱাই নিবৰ কাৰণে নিজৰ লগতে পৰিয়াল আৰু সমাজৰ সকলোকে যাতে আমি এই আদৰ্শৰে আগুৱাই নিব পাৰোঁ। তেতিয়া আমাৰ মাজত কোনো হিংসা খিয়াল ভাৱ নাথাকিব। কাৰণ কাক আপুনি হিংসা কৰিব? চবতে ময়ে আছো বুলি কৈছে, চবতে ময়ে আছো। এই তথ্য আমাক দিছে। ইয়াৰ পিছত কি কৈছে আমি শুনিম।